হেল্ল' গাইছ নমস্কাৰ পুনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইছ এইবাৰ BTC কোকৰাঝাৰত কেইটামান পদসমূহ মুকলি কৰা হৈছে, য'ত আপুনি এইবাৰ অনলাইন যোগে এপ্লিকেশ্যন কৰিব পাৰিব। তো গাইছ বলক এইবাৰ যে BTC কোকৰাঝাৰত কেনেকুৱা ধৰণৰ পদ মুকলি কৰা হৈছে, লগতে তাতে এপ্লিকেশ্যন কৰিবলৈ আপোনাৰ এজ লিমিট কিমান লাগিব, কোৱালিফিকেশ্যন কিমান আছে, লগতে কোনবোৰ কেণ্ডিডেট তাতে এপ্লিকেশ্যন কৰিব পাৰিব আৰু বয়সৰ সীমা তাতে এইবাৰ কেনেকুৱা ধৰণৰ নিৰ্ধাৰিত কৰা আছে, সম্পূৰ্ণ আমি ডিটেইলছত ষ্টেপ বাই ষ্টেপ জানিবলৈ চেষ্টা কৰিম। তো বলক BTC কোকৰাঝাৰত এইবাৰ যি ভেকেঞ্চিসমূহ মুকলি কৰা হৈছে, তাতে আপোনাৰ এইবাৰ টোটেল পোষ্ট থাকিব 420টা টোটেল পোষ্ট থাকিব আৰু BCDC ছেক্ৰেটাৰীৰ পোষ্ট থাকিব এইবাৰ, ঠিক আছে। BCDC ছেক্ৰেটাৰীৰ ফালৰ পৰা ভেকেঞ্চিসমূহ মুকলি কৰা হৈছে, য'ত আপুনি এইবাৰ তাতে সম্পূৰ্ণভাৱে ভালদৰে এপ্লিকেশ্যন ষ্টাৰ্ট কৰিব পাৰিব অনলাইনৰ মাধ্যমত। তো বলক আমি ডিটেইলছত জানিবলৈ চেষ্টা কৰিম কেনেকুৱা ধৰণৰ ভেকেঞ্চি হয়। তো চাব ডিপাৰ্টমেণ্ট অফ PNRD যে আছে, এইবাৰ পুনৰবাৰ PNRD ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰা হৈছে, যিটো আমাৰ BTC কোকৰাঝাৰত, আৰু লগতে ৰেচিডেঞ্চিপ পাৰ্মানেণ্ট আছাম, যিটো আমাৰ পাৰ্মানেণ্ট অফ অসমৰ কেণ্ডিডেটৰ বাবে ভেকেঞ্চিসমূহ মুকলি কৰা হৈছে। আৰু লগতে কি থাকিব যে এজটো চাব কিমান আছে, এইবাৰ মেনশ্যন কৰা আছে 18 পৰা লৈ পেলাই 40 বছৰ। যদি আপোনাৰ বয়সৰ সীমা 18 পৰা লৈ পেলাই 40 হয়, 18 to 14 ইয়াৰ্ছ যদি ভিতৰত আছে আপোনাৰ বয়স, তেতিয়াহ'লে আপুনি এই পোষ্টত এপ্লাই কৰিব পাৰিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট আপোনাৰ লাগিব, যিহেতু আপুনি অলৰেডি গমেই পায় যে আমাৰ যি আছে ষ্টেট গভৰ্ণমেণ্টত যদি আপুনি এপ্লিকেশ্যন কৰে যিকোনো চাকৰিৰ বাবে, তেতিয়াহ'লে আপোনাৰ তাতে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটটো আপোনাৰ লগত থাকিব লাগিব। আৰু লগতে এইবাৰ কোৱালিফিকেশ্যন মেনশ্যন কৰা আছে, গ্ৰেজুৱেট কেণ্ডিডেটে এই পোষ্টত এপ্লাই কৰিব পাৰিব। যিকোনো ষ্ট্ৰীমৰ পৰা আপুনি ধৰক যিকোনো ষ্ট্ৰীম, BA BSc বা BCom যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপুনি অকল গ্ৰেজুৱেট কমপ্লিট কৰিছে, তেতিয়াহ'লে আপুনি এই পোষ্টত এপ্লাই কৰিব, ঠিক আছে। আৰু লগতে ইয়াতে এইবাৰ এপ্লিকেশ্যন চাৰ্জেছটো ইয়াতে ৰখা আছে, যিবোৰ কেণ্ডিডেট জেনেৰেল আৰু OBC কেণ্ডিডেটৰ বাবে 350 ৰুপিজ, এইবাৰ 350 টকা এইবাৰ এপ্লিকেশ্যন চাৰ্জেছ আছে। আৰু লগতে যিবোৰ কেণ্ডিডেট SC আৰু ST হয়, সিহঁতে 250 ৰুপিজ এইবাৰ দিব লাগিব। জেনেৰেল OBC 350 আৰু SC ST কেণ্ডিডেটে 250 ৰুপিজ এইবাৰ দিব লাগিব, এইখিনি ইয়াতে মেনশ্যন কৰা আছে। আৰু লগতে চাব ষ্টাৰ্টিং ডেট আপোনাৰ কি আছে 24/3/2025, অৰ্থাৎ 24 মাৰ্চ তাৰিখে যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈ গৈছে অনলাইন এপ্লিকেশ্যন। আৰু লগতে আহিবলগীয়া যি 7 তাৰিখ আছে, 7 এপ্ৰিলৰ আগে আপুনি এই পোষ্টত এপ্লাই কৰিব লাগিব, ঠিক আছে। তো আমি অলৰেডি গম পাইছোঁ যে এপ্লিকেশ্যন চাৰ্জেছটো গম পালোঁ, আৰু লগতে ষ্টাৰ্টিং ডেট আপোনাৰ 24/3 পৰা ষ্টাৰ্ট হৈ গৈছে যোৱাকালিৰ পৰা, আৰু লগতে অহা মাহৰ আপুনি 7 তাৰিখলৈকে ইয়াতে এপ্লিকেশ্যন ষ্টাৰ্ট কৰিব পাৰিব, যে আছে অনলাইনৰ মাধ্যমত। তো এইখিনি আমি ডিটেইলছত গম পাই গ'লোঁ। হাউ টু এপ্লাই, আমি এতিয়া এপ্লিকেশ্যন কেনেকৈ কৰিম, যে BTC কোকৰাঝাৰত যি খালী পদসমূহ মুকলি কৰা হৈছে, তাতে আপুনি এপ্লিকেশ্যন কেনেকৈ কৰিব। যে ডিছক্ৰিপশ্যন বক্সত আপুনি এক্টিভেট এটা লিংক মই প্ৰভাইড কৰা আছে, তাতে গৈ আপুনি ডাইৰেক্টলি এটা ক্লিকৰ ভিতৰতে মোবাইল ফোনৰ যোগেদি আপুনি এপ্লিকেশ্যন কৰিব পাৰিব, ঠিক আছে। যদি আপোনাৰ লগত মোবাইল এণ্ড্ৰইড আছে বা আইফোন আছে, যিকোনো মোবাইলৰ যোগেদি আপুনি অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। তাৰ বাবে আপুনি কোনো ধৰণৰ কম্পিউটাৰ দোকান বা কেফে বা বজাৰত গৈ আপুনি 200-300 টকা দি পেলাই আপুনি এপ্লাই কৰিব নালাগে, আপুনি নিজৰ মোবাইল ফোনৰ যোগেদি আপুনি এপ্লাই কৰিব পাৰিব, ঠিক আছে। যদি আপুনি ভাবে যে কেনেকৈ এপ্লাই কৰিব লাগে মোবাইল ফোনৰ যোগেদি, মই আজিলৈকে এপ্লাই কৰা নাই, কেনেকৈ এপ্লিকেশ্যন হ'ব, যদি আপুনি ভাবে, তো নেক্সট এটা মই ভিডিঅ' আপলোড কৰি দেখুৱাই দিম যে কেনেকৈ এপ্লিকেশ্যন কৰিব লাগে মোবাইল ফোনৰ যোগেদি। আপুনি ডেস্কটপ ছাইট মোড কৰি আপুনি নিজে এপ্লাই কৰিব পাৰিব, কোনো ধৰণৰ প্ৰব্লেম নহয়, ঠিক আছে। কমে আপুনি 10 মিনিট বা 15 মিনিটৰ ভিতৰত আপুনি নিজে এপ্লিকেশ্যন কৰিব পাৰিব অনলাইনৰ মাধ্যমত। তো আপুনি ডাইৰেক্ট এতিয়া যাব মোৰ ডিছক্ৰিপশ্যন বক্সত যাব, তাতে গৈ আপুনি এক্টিভেট লিংক পাব, তাতে গৈ আপুনি ডাইৰেক্টলি মোবাইল ফোনৰ যোগেদি আপুনি এপ্লিকেশ্যন সমাপ্ত কৰিব পাৰিব, ফাইনেল ছাবমিটলৈকে আপুনি সম্পূৰ্ণ কৰিব পাৰিব, ঠিক আছে। তো গাইছ আজিলৈ এইখিনি। যদি আপুনি এই চেনেল প্ৰথমবাৰ আহিছে, চেনেলটি আপুনি ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ জব ৰিলেটেড নতুন আপডেট আপুনি সদায় এই চেনেলৰ যোগেদি আপুনি দেখিবলৈ পাৰিব। তো আজিলৈ এইখিনি।